বৰ্তমান গৈ আছোঁ চন্দ্ৰপুৰলৈ। আপোনালোকে গম পাইছে যে মই 25 আৰু 26 বৰ্ষ লুইতপৰীয়া থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছোঁ। এটা নতুন পৰিয়ালৰ লগত সংযোগ হ'বলৈ গৈ আছোঁ। আজি তাৰে ভিডিঅ' আৰু প্ৰমোৰ শ্বুটিং আছে। পৰিচালনা কৰিব পৱন মহন্তই। গতিকে সকলো শিল্পীকে আজি লগ পাম থিয়েটাৰৰ লগত জড়িত, মানে লুইতপৰীয়া থিয়েটাৰৰ লগত 2025 আৰু 26 বৰ্ষৰ লগত জড়িত হৈ থকা শিল্পীসকলক। তো ফাইনেলি আহি পাই গ'লোঁ চন্দ্ৰপুৰত খামৰেঙাত। বহুত ধুনীয়া এটা লোকেশ্যন, আৰু এইটো হৈছে পিকনিক স্পট। মই আগতে এবাৰ শ্বুটিং কৰিবলৈ আহিছিলোঁ, কিন্তু এতিয়া বহুত দিনৰ পিছত আহিছোঁ। খুব ধুনীয়া এটা লোকেশ্যন। আপোনালোক চাগে আহিছে ইয়াতে পিকনিক খাবলৈ, প্লাছ ইয়াতে বহুতকেইখন ৰিজৰ্ট আছে, তালৈকে চাগে আপোনালোকে আহিছে। তো আজি আমাৰ শ্বুটিং লোকেশ্যন হৈছে তাতে। (2025 and 26) লুইতপৰীয়া থিয়েটাৰ আহি আছোঁ আপোনালোকৰ মাজলৈ 3খন ব্যতিক্ৰমী নাটক লৈ। অভিজিৎ ভট্টাচাৰ্যদেৱৰ মাতৃৰ অভিশাপ, প্ৰণৱ বৰুৱাৰ ৰাকা আৰু প্ৰদীপ শৰ্মাৰ বা মই নষ্ট ছোৱালী। মানে মোৰ মনে গৈছে এতিয়া ৰিহাৰ্চেল কৰিবৰ কাৰণে। বেছি দিন নাই, এমাহ আছে আৰু। গতিকে ৰাইজক দেখুৱাবলৈ মন গৈছে যিটো চৰিত্ৰ মই ইমান দিনে আশা কৰি বহি আছিলোঁ, সেই চৰিত্ৰটো মই পাইছোঁ এইবাৰ। আৰু মোৰ লগত আছে, আমি যোৱা বছৰ লুইতপৰীয়াত একেলগে কাম কৰিছিলোঁ, আমাৰ তাৰক দা, জ্যেষ্ঠ অভিনেতা। কেনেকুৱা 25 আৰু 26ৰ কাৰণে 3খন নাটক লৈ আমি আগবাঢ়িম অসমবাসী ৰাইজৰ ওচৰলৈ। গতিকে কি অনুভৱ? নতুন শিল্পী, মই আপোনাৰ লগত প্ৰথমবাৰৰ কাৰণে আহিছোঁ, আপোনাৰ লগত মঞ্চত কাম কৰিবৰ কাৰণে। মই অভিনয় চাইছোঁ, মই চিৰিয়েলতো চাইছোঁ। অভিনয়টো আছিলে তুমি, আৰু অভিনেত্ৰী হিচাপে তুমি পৰিগণিত হৈছা। এতিয়া কথা হ'ল, অহা বছৰৰ কাৰণে ৰাকাক লৈ বহুত আশাবাদী। নামটোৱে কিবা আনকমন নাম এটা হৈছে ৰাকা, আৰু বলিষ্ঠ নিবেদন, সাংঘাতিক আৰু বলিষ্ঠ। আৰু নাট্যকাৰ এজন আমাৰ প্ৰণৱ বৰুৱা, ভাল লিখনি, তেওঁ ভাল প্ৰথম বছৰ নাটক দিয়ে তেওঁ হেঙুল থিয়েটাৰত যথেষ্ট জনপ্ৰিয় হৈছে। ঠিক তেনেকৈ পৰিচালকজনো আমি খুব সুন্দৰ ভাল পৰিচালক এজন পালোঁ, খুব স্পীডি পৰিচালক পৱন মহন্ত। বঢ়িয়া, ভাল লাগিছে, আশাবাদী আমি ৰাকাক লৈ। থেংক ইউ দাদা, আমি ভালকৈ কাম কৰিম। 25 আৰু 26 লুইতপৰীয়া থিয়েটাৰ হৈ পেলাই ধুনীয়াকৈ আমি আগবাঢ়ি যাম। থেংক ইউ। জবৰদস্ত নিবেদন একদম, কাৰণ টিমটো ইমান ষ্ট্ৰং, গতিকে নাটক 3খন ভাল হ'বই লাগিব, আৰু ৰাইজে মৰম আৰু আশীৰ্বাদ আৰু ভালকৈ ল'ব বুলি আশা কৰিছোঁ। বাটো আৰু আছেই। নমস্কাৰ। মই মোৰ ইণ্টাৰভিউটো দিম বাৰু পিছতকৈ, কিন্তু আজি অকণমান BTS লৈ থৈছোঁ, কাৰণ এইবিলাক মুভমেণ্ট খুব মেমৰেবল হৈ যায়। যেতিয়া থিয়েটাৰখন আমি শেষ কৰি পেলাই ওলাই আহোঁ এপ্ৰিলৰ 12-13 তাৰিখত, তেতিয়া এইবিলাক বস্তু মিছ কৰা যায়, কেনেকৈ কি কৰিছিলোঁ, ক'ত কৰিছিলোঁ। গতিকে সেইকাৰণে অকণমান মেমৰিজ হিচাপে ৰাখি থ'লোঁ। ইন ফিউচাৰ চাম, আৰু আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। এটা খুব গপচ টিম লুইতপৰীয়া থিয়েটাৰে, আৰু খুব ব্যয়বহুল হিচাপে তেওঁলোকে আগবাঢ়িছে। কষ্ট আমি কৰিম, 3খন নাটক লৈ পেলাই আমি অসমবাসী ৰাইজৰ ওচৰলৈ আহিম। ভাল পাব বুলি ভাবিছোঁ, কাৰণ 3খন নাটকৰ নামকেইটা শুনিলেই মানুহে খুব ভাল লাগে, আৰু প্লাছ মানুহ আকৰ্ষণ হ'ব 3টা নামেই। মাতৃৰ অভিশাপ, ৰাকা আৰু বা মই নষ্ট ছোৱালী। গতিকে নামতেই জোৰ আছে। গতিকে আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি 100% দিবলৈ চেষ্টা কৰিম। টিমটো খুব সুন্দৰ, খুব সুন্দৰ, খুব সুন্দৰ, আৰু গোটেইকেইজনে বলিষ্ঠ অভিনেতা, আৰু মই প্ৰথমবাৰৰ কাৰণে তেওঁলোকৰ লগত মঞ্চত অভিনয় কৰিবলৈ পাম, যিহেতু মোৰ 2য় বৰ্ষ এইবাৰ ভ্ৰাম্যমানত। গতিকে শিকি যাম তেওঁলোকৰ পৰা, শিকি মেলি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। থেংক ইউ ছ' মাছ। মই খুব বিশ্বাসী এবাৰ নাটক বহুত ভাল হ'ব, আৰু টিমটো বহুত ধুনীয়া, গোটেইকেইজন মোৰ প্ৰিয় ব্যক্তি, আৰু সকলোকে লগ পাম একেলগে, বহুত ভাল লাগিব। আৰু মই বিশ্বাস কৰিছোঁ যে এতিয়া মই বহুত পজিটিভ, আৰু অসমৰ দৰ্শকেও আমাৰ 3খন নাটকে বহুত ভাল পাব। নাটককেইখনৰ নাম ভাল, মানে নাটক ভাল। গতিকে সকলো দৰ্শকে এতিয়াই মই নাটক চাবলৈ আহিবলৈ অনুৰোধ জনালোঁ। বা লুইতপৰীয়া থিয়েটাৰ চাবলৈ আহিবা অহা বছৰ দেই, তোমাৰ কাৰণে ফ্ৰী। মোৰ কাৰণে আজি সৌভাগ্যৰ দিন যে আজি এনেকুৱা এটা হেৰি কৰিবলৈ পাইছোঁ। এইখিনি থেংক ইউ, নিশ্চয় আহিম। আৰু ইয়াৰ শ্বুটিং আৰম্ভ। আমাৰ পৰিচালক, কেমেৰা পাৰ্চন, আমাৰ ৰাইটাৰ, এক্টৰ সকলোবোৰ ৰেডি প্ৰমো শ্বুটৰ কাৰণে।
খেলা মাৰি দিবা তলে আমাৰ শ্বুটিং চলি আছিলে চন্দ্ৰপুৰৰ খামৰেঙা নামৰ জেগাখিনিত আৰু খুব ধুনীয়া লোকেশ্যনটো আপোনালোক কোনোবা গৈছেনে খামৰেঙালৈ কোনোবা যদি গৈছে তেতিয়াহ'লে কমেণ্টৰ জৰিয়তে জনাব কেনেকুৱা হয় জেগাখিনি সঁচাকৈ মোৰ কিন্তু বিৰাট ভাল লাগিলে আৰু যিহেতু আমাৰ শ্বুটিং দেওবাৰে আছিলে আৰু দেওবাৰৰ দিনটোত খামৰেঙাত অজস্ৰ মানুহ হয় আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ 2025 আৰু 26 বৰ্ষত লুইতপৰীয়া থিয়েটাৰৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিম আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ প্ৰমো আহি আছে আপোনালোকৰ মাজলৈ অতি সোনকালে